মানুহে সদায় খৰখেদা কৰে, প্ৰত্যেকেই বিচাৰে সোনকালে সফলতা, সোনকালে ফল। কিন্তু সঁচা সফলতা কেতিয়াবা সোনকালে আহেনে? নাহে। সফলতা সময়ত আহে, ধৈৰ্যত আহে আৰু পৰিশ্ৰমত আহে। চিন্তা কৰি চোৱাচোন, এজন কৃষকে যেতিয়া শস্য ৰোপণ কৰে, তেওঁ জানে যে সেই শস্য আজি অংকুৰিত নহয়, কিন্তু কিছুদিনৰ পিছত সেই শস্যই সকলোকে জীৱন দিব। এই বিশ্বাসেই তেওঁৰ শক্তি। সেই বিশ্বাসেৰেই তুমি কাম কৰা। হয়তো আজি তোমাৰ কামৰ ফল দেখা নোপোৱা, কিন্তু ভিতৰি ভিতৰি সেই ফল গঢ়ি উঠিছে। যেতিয়া সময় সঠিক হ'ব, ফল স্বাভাৱিকভাৱে আহিব। তুমি বুজি উঠিবা যে সময় লাগিব, কিন্তু তুমি থমকি নৰবা। জীৱনে তোমাক সঁচাকৈয়ে পুৰস্কৃত কৰিব। এটা সৰু কাম, প্ৰতিদিনে অকণমান প্ৰচেষ্টা, এদিন সেয়াই হ'ব তোমাৰ সফলতাৰ মূল কাৰণ। সফলতা মানে কেৱল ধন বা নাম নহয়। সফলতা মানে নিজে নিজৰ ওপৰত গৰ্বিত হোৱা। যেতিয়া তুমি উপলব্ধি কৰিবা, হয় মই পৰিশ্ৰম কৰিছিলোঁ, সেইদিনাই তুমি সঁচাকৈয়ে জিকিবা। সেয়ে ভয় নকৰিবা, খৰখেদা নকৰিবা। সময় লাগিব, কিন্তু ফল নিশ্চিত হ'ব। বিশ্বাস ৰাখা, কাম কৰি যোৱা, ফল তোমাৰ ফালে আহি আছে। ধন্যবাদ।